দৰ্শকসকল আমি আজি এক বিশেষ স্থান অভিমুখে আহি আছোঁ। বৰ্তমান আমি উপস্থিত হৈছোঁ সোৱণশিৰি নদীৰ দলঙত। আপোনালোকক আমি সোৱণশিৰি নদীখনৰ কিছু দৃশ্য দেখুৱাইছোঁ। আমি আপোনালোকক আজি দেখুৱাম অৰুণাচল প্ৰদেশত অৱস্থিত এখন বিশেষ স্থান আৰু কামাখ্যা মন্দিৰৰ পিছতে এই স্থানখনৰ গুৰুত্ব আছে। দেখিছে মালিনী থান আৰ্কিঅলজিকেল চাইট এণ্ড টেম্পল নামৰ তোৰণখনত আমি উপস্থিত হ'লোঁ। অৰ্থাৎ আমি আজি আহিছোঁ অৰুণাচল প্ৰদেশৰ মালিনী থানলৈ। আমি ইয়াতে আহি বাইক পাৰ্কিং কৰি ল'লোঁ। বাইক পাৰ্কিঙৰ কাৰণে 10 টকা ইয়াতে লয়, গাড়ী পাৰ্কিঙৰ কাৰণে 20 টকা গ্ৰহণ কৰে। আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই মালিনী থানত প্ৰৱেশ কৰিবৰ কাৰণে হ'লে আপোনালোকে ইয়াৰ কাষতে থকা কাউণ্টাৰৰ পৰা 20 টকা মূল্যৰ টিকট সংগ্ৰহ কৰিব লাগিব। গতিকে এই ভিডিঅ'ত আমি আজি আপোনালোকক মালিনী থানৰ বিষয়ে আমি আপোনালোকক দেখুৱাম। গতিকে আহি আমি মালিনী থানৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'লোহি। আৰু আমি আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম মালিনী থানৰ বিষয়ে, মালিনী থানৰ ইতিহাসৰ বিষয়ে আপোনালোকক জনাম। মালিনী থানখন আপোনালোকক আমি দেখুৱাম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি মালিনী থানৰ অভিমুখে আগবাঢ়িছোঁ। যিহেতু এই থানখন পাহাৰৰ টিলাত অৱস্থিত, পাহাৰৰ টিলাত অৱস্থিত হোৱাৰ কাৰণে আমি ইয়াৰ খটখটেদি ওপৰলৈ আগুৱাই যাব লাগিব। গতিকে আমি এতিয়া থানখন অভিমুখে আগবাঢ়ি আহি আছোঁ। এই ভিডিঅ'ত আমি আপোনালোকক মালিনী থানখনৰ বিশেষত্ব কি বা এই থানখনৰ ইতিহাসৰ বিষয়ে আমি আপোনালোকক জনাম। আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আমি এতিয়া থানখনৰ অভিমুখে আহি আছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে এই থানখন কামাখ্যা মন্দিৰৰ পিছতে উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম শক্তিপীঠ ৰূপে পৰিগণিত হৈ আহিছে। আৰু এই কামাখ্যা মন্দিৰৰ পিছতে গুৰুত্বপূৰ্ণ শক্তিপীঠৰ স্থান লাভ কৰা মালিনী থানলৈ দৈনিক হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি এতিয়া মালিনী থানৰ অভিমুখে আহি আছোঁ। পাহাৰৰ টিলাত এই থানখন যিহেতু অৱস্থিত, অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাত অৱস্থিত এই থানখন অসমৰ চিলাপথাৰ দি আপোনালোকে লিকাবালি হৈ মালিনী থানত উপস্থিত হ'ব পাৰিব। অসমৰ সকলো স্থানৰে পৰা ইয়ালৈ আহিবৰ কাৰণে যাতায়াত যোগাযোগৰ খুব সুব্যৱস্থা আছে, সুন্দৰ ব্যৱস্থা আছে। এয়া আমি থানখনৰ ওপৰত আহি উপস্থিত হ'লোঁ আৰু তলৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাই লৈছোঁ। আমি থানৰ ভিতৰলৈ যাম, আমি ইয়াতে চাকি বন্তি জ্বলাম তথা ইয়াতে আমি সেৱা কৰিম তথা থানখনত কিদৰে সেৱা কৰিব পৰা যায়, যিহেতু সকলো স্থানৰে সেৱা কৰাৰ নিয়ম বেলেগ বেলেগ হয়, সেই বিষয়ে আমি আপোনালোকক জনাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এই মালিনী থান যিখন আছে, এই মালিনী থানখনতে 1960ৰ দশকত কিছু মূৰ্তি উদ্ধাৰ কৰা হৈছিলে, কিছু ধ্বংসাৱশেষ বা শিলাখণ্ড উদ্ধাৰ কৰা হৈছিলে, যিসমূহক 13 আৰু 14 শতিকাৰ বুলি ঠাৱৰ কৰিছে ইতিহাসবিদসকলে। আমি এই ভিডিঅ'ত আপোনালোকক উক্ত স্থানসমূহ দেখুৱাম, য'ত ইয়াত ওলোৱা শিলাখণ্ডসমূহ, বিভিন্ন মূৰ্তিসমূহ সংৰক্ষিত কৰি থোৱা হৈছে। আমি এতিয়া আগবাঢ়িছোঁ মূল মন্দিৰ অভিমুখে। ইয়াতে দুৰ্গা দেৱীৰ আৰাধনা কৰা হয়, অৰ্থাৎ ইয়াতে দুৰ্গা দেৱীৰ পূজা কৰা হয়। গতিকে আপোনালোকেও যদি এই স্থানলৈ আহিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াতে আহি আপোনালোকে মা দুৰ্গাক সেৱা কৰিব পাৰে। গতিকে আমি আপোনালোকক ইয়াত দেখুৱাইছোঁ, ইয়াতে মা দুৰ্গাৰ সেৱা কৰি থকা হৈছে। দৈনিক সহস্ৰ ভক্তৰ ইয়ালৈ আগমন হয়। গতিকে আমি আপোনালোকক মালিনী থানৰ পৰা এই ভিডিঅ' দেখুৱাই আছোঁ। আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আপোনালোকে শুনিছে, ইয়াতে মন্ত্ৰ উচ্চাৰণ কৰি থকা হৈছে। গতিকে আমাৰ অসমখন তথা উত্তৰ পূৰ্বাঞ্চলখন বিভিন্ন দৌল দেৱালয়সমূহেৰে ভৰপূৰ হৈ আছে, যিসমূহ শ শ বছৰ পুৰণি। আৰু এই যি মালিনী থানৰ এই যি দুৰ্গা, আপোনালোকক দুৰ্গা মূৰ্তিভাগ আমি দেখুৱালোঁ, তথা এই যি মন্দিৰভাগ, ইয়াৰ যি আৰ্কিটেকচাৰ, ইয়াক উৰিষ্যাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। গতিকে আপোনালোকে এই মন্দিৰভাগৰ বাহিৰ অংশ দেখিলেই গম পাব যে ইয়াৰ নিৰ্মাণত উৰিষ্যান যিটো ষ্টাইল আছে, নিৰ্মাণৰ উৰিষ্যান শৈলী ইয়াতে ব্যৱহাৰ কৰা হৈছে, উৰিয়াৰ শৈলীটো ব্যৱহাৰ কৰা হৈছে। গতিকে এই ভিডিঅ' আপোনালোকে শেষলৈকে চাব। আমি এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে থানখনৰ নাম মালিনী থান কিয় ৰখা হ'ল বা কিয় মালিনী থান ৰূপে পৰিগণিত হ'ল। ইয়াৰ আঁৰৰ কাহিনীটো হৈছে যে শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক কুণ্ডিল নগৰৰ পৰা বিয়া কৰাবৰ কাৰণে আহিছিলে, তেওঁ ৰুক্মিণীক বিয়া কৰাই দ্বাৰকা অভিমুখে উভতনি যাত্ৰা যেতিয়া কৰিছিলে, সেই যাত্ৰাৰ সময়ত তেওঁ আহি ইয়াতে জিৰণি লৈছিলে। শিৱ আৰু পাৰ্বতী তেওঁ আতিথ্য গ্ৰহণ কৰিছিলে। আৰু তেতিয়া পাৰ্বতীয়ে তেওঁক ফুলৰ থোপা তথা ফুলৰ মালাৰে আদৰণি জনাইছিলে। আৰু পাৰ্বতীৰ যি ফুলৰ মালাৰ যোগেদি আদৰণি জনোৱা কাৰ্য তথা যি ফুলৰ মালাৰ নিৰ্মাণ শৈলী তথা যি ফুলনি আছিলে, তাত মনোমোহিত হৈ শ্ৰীকৃষ্ণই তেওঁক মালিনীৰ নামেৰে অভিহিত কৰিছিলে, আৰু তেতিয়াৰ পৰা এই থানখনৰ নাম মালিনী থান ৰূপে ৰখা হৈছে। আমি আপোনালোকক এতিয়া দেখুৱাই আছোঁ মালিনী থানত উদ্ধাৰ হোৱা
প্ৰাক মধ্যযুগৰ কিছু ধ্বংসাৱশেষ তথা বিভিন্ন মূৰ্তি তথা স্থাপত্যসমূহ আপোনালোকক দেখুৱাই আছোঁ। গতিকে এইদৰে ইয়াতে খুব সুন্দৰভাৱে সংৰক্ষিত কৰা হৈছে আৰু 13-14 শতিকাৰ সময়ছোৱাৰে এই মূৰ্তিসমূহ বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰিছে। আৰু এই মূৰ্তিসমূহ 1960ৰ দশকত ইয়াত খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে তথা ইতিহাসবিদসকলে নিশ্চিত কৰিছে যে 13-14 শতিকাত এই অঞ্চলটো চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিলে, চুতীয়াসকলৰ শাসনৰ অন্তৰ্গত আছিলে আৰু অৰ্থাৎ এই যিসমূহ মূৰ্তি এটা আমি আপোনালোকক ইয়াত দেখুৱাইছোঁ সেইসমূহ চুতীয়া শাসনৰ সময়ৰ। গতিকে এই মন্দিৰভাগ দেখিছে উৰিষ্যান ষ্টাইলত নিৰ্মাণ কৰা হৈছে। 13-14 শতিকাৰ এই যিসমূহ ধ্বংসাৱশেষ উদ্ধাৰ হৈছিলে তাক অতি সুন্দৰভাৱে ইয়াতে অৰুণাচল চৰকাৰে ইয়াতে সংৰক্ষিত কৰি ৰাখিছে। এই অঞ্চলটো যিহেতু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ অন্তৰ্গত, সেয়েহে ইয়াতে অৰুণাচল প্ৰদেশ চৰকাৰে এই থানখন তথা এই যি ধ্বংসাৱশেষবিলাক উদ্ধাৰ হৈছিলে তাৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিছিলে। আৰু আমি যেতিয়া থানখনত প্ৰৱেশৰ পূৰ্বে 20 টকাৰ টিকট আমি ক্ৰয় কৰিব লগা হৈছিল, তেতিয়া আমি ভাবিছিলোঁ যে মন্দিৰ বা থানলৈ আহিবলৈ হ'লে কিয় আমি টিকেট ক্ৰয় কৰিব লাগে। কিন্তু থানখনত উপস্থিত হৈ আমাৰ যি সেই ধাৰণা আছিলে সেয়া ভুল হ'ল। 20 টকাৰ টিকট তেওঁলোকে যি বিক্ৰীৰ ব্যৱস্থা কৰিছে তাৰ যোগেদি কিন্তু তেওঁলোকে এই থানখন অতি সুন্দৰভাৱে অতি পৰিষ্কাৰকৈ তেওঁলোকে ৰাখিছে, অৰ্থাৎ তেওঁলোকে ৰাইজৰ টকা অতি সৎব্যৱহাৰ কৰিছে। গতিকে আমি ভাবোঁ আমাৰ অসমতো কিছু নিৰ্দিষ্ট স্থানত এনেকুৱা ব্যৱস্থা কৰাটো খুবেই প্ৰয়োজন, যিহেতু আমি গোটেই স্থানখন যেতিয়া আমি ঘূৰিছিলোঁ আমি ক'তো কিন্তু কোনো ধৰণৰ লেতেৰা আৱৰ্জনা আদি আমি দেখিবলৈ পোৱা নাছিলোঁ, ধূপৰ পেকেট পৰ্যন্ত আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আমি আপোনালোকক দেখুৱাইছোঁ 13-14 শতিকাত এই অঞ্চলত এই স্থানত উদ্ধাৰ হোৱা বিভিন্ন মূৰ্তি কিছুমান ইয়াতে সজাই থোৱা হৈছে ধুনীয়াকৈ। গতিকে আপোনালোকেও এই স্থানলৈ আহিব পাৰে। এটা অতি সুন্দৰ স্থান, পাহাৰৰ টিলাত অৱস্থিত, য'ত শ্ৰীকৃষ্ণই ৰুক্মিণীৰ সৈতে শিৱ আৰু পাৰ্বতীৰ আতিথ্য গ্ৰহণ কৰিছিল যেতিয়া তেওঁলোকে দ্বাৰকাৰ অভিমুখে গৈ আছিলে। গতিকে এয়া চাওক আমি দেখুৱাই আছোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তথা আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাব তথা লাইক কৰিবলৈ নাপাহৰিব। দৰ্শকসকল, এই যি স্থান অৰুণাচল প্ৰদেশ চৰকাৰে ইয়াক পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰৰূপে গঢ়ি তুলিছে, সেইকাৰণে প্ৰতি বছৰে জানুৱাৰী 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে ইয়াতে মালিনী মেলা নামেৰে এখন বৃহৎ মেলা অনুষ্ঠিত হয়। গতিকে আপোনালোকে মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ সময়ছোৱাত এই স্থানলৈ মালিনী মেলা চাবৰ কাৰণে আহিব পাৰে তথা এই মালিনী থানৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা তথা ভাৰতৰ বিভিন্ন স্থানৰ পৰাও ইয়ালৈ ভক্তসকলৰ লগতে বিভিন্ন পৰ্যটকসকলৰ আগমন হয় আৰু দিনক দিনে এই পৰ্যটকসকলৰ সংখ্যা ইয়াতে বৃদ্ধি পাই অহা দেখিবলৈ পোৱা গৈছে তথা অৰুণাচল প্ৰদেশ চৰকাৰৰ তথ্যমতে ইয়ালৈ দৈনিক হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হয়, যিহেতু অঞ্চলটোলৈ সকলো স্থানৰ পৰা যাতায়াত আৰু যোগাযোগৰ সুব্যৱস্থা আছে। আমি আপোনালোকক ইয়াৰ পৰা লৈ যাব বিচাৰিম, ওপৰত এটা ৰুক্মিণী মন্দিৰ আছে তালৈ আমি লৈ যাব বিচাৰিম, কিন্তু যথেষ্ট ওপৰত যিহেতু সেই মন্দিৰভাগ আছে গতিকে তালৈ যোৱাটো যথেষ্ট কষ্টকৰ হ'ব, তথাপি চেষ্টা কৰিম আমি যাতে আপোনালোকক সেই মন্দিৰভাগো দেখুৱাব পাৰোঁ। গতিকে আপোনালোকে শেষলৈকে আমাৰ এই ভিডিঅ'টো চাই থাকিব। এই মালিনী থানৰ সকলোবিলাক দিশ চোৱা চিতা কৰিবৰ কাৰণে অৰুণাচল চৰকাৰে মালিনী থান বিকাশ পৰিষদ নামেৰে এটা সংস্থা গঠন কৰি দিছে আৰু তেওঁলোকে এই থানখনৰ সকলোবিলাক দিশ পৰিষ্কাৰ পৰিচ্ছন্নতা তথা ভক্তসকলে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি সেয়া সকলো পৰ্যবেক্ষণ কৰে। আমি আপোনালোকক দেখুৱাইছোঁ প্ৰায় 400 বছৰ পুৰণি এজোপা গছ। আমাক ইয়াতে জনোৱা মতে গছজোপা 400 বছৰ পুৰণি। আজি কিবা কাৰণত মন্দিৰভাগ বন্ধ থকাৰ কাৰণে আমি আকৌ পুনৰ তললৈ নামি আহিলোঁ। ইয়াতে ভক্তসকলে আহি যাতে ফটো মাৰিব পাৰে গতিকে বা সৌন্দৰ্য বৰ্ধনৰ কাৰণে ইয়াতে আই লাভ মালিনী থান বুলি ধুনীয়া এটা স্পট বনাই দিছে, আমি আপোনালোকক দেখুৱাইছোঁ। গতিকে আপোনালোকে নিশ্চয় আমাৰ এই ভিডিঅ'টো ভাল পালে, গতিকে আমাৰ চেনেলটো চাই আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তথা আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আমি এতিয়া তললৈ আহি আছোঁ, যিহেতু প্ৰথমে আমি আপোনালোকক জনাইছিলোঁ যে মালিনী থানখন পাহাৰৰ এটা টিলাত অৱস্থিত। ইয়াৰ সমতলৰ পৰা প্ৰায় 21 মিটাৰ ওপৰত এই স্থান অৱস্থিত হৈ আছে। গতিকে আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহ'লে নিশ্চিতভাৱে খটখটিৰে বগাই যাব লাগিব আৰু বগাই যাওঁতে নিশ্চিতভাৱে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, যিহেতু ইয়াতে উঠাটো কিছু পৰিমাণে বিপদজনক হয়।